হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। যদিহে আপুনি SLRCৰ দ্বাৰা অনুষ্ঠিত হোৱা ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ দ্বাৰা অনুষ্ঠিত হোৱা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ এজন পৰীক্ষাৰ্থী নাইবা আপুনি যদি অভিভাৱক হয়, তেতিয়াহ'লে এই খবৰটো আপোনাৰ বাবে আৰু আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবে। হয়, আপোনালোকে যি লিখিত পৰীক্ষাত ইতিমধ্যে অৱতীৰ্ণ হৈছিল, সেই পৰীক্ষাৰ ৰিজাল্টৰ দিন ইতিমধ্যে চৰকাৰে ঘোষণা কৰিম বুলি জনাইছে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ফেচবুক লাইভ যোগে আহি এই কথা ঘোষণা কৰিছে। আহক আমি তেখেতৰ মুখেৰে শুনি লওঁ কেই তাৰিখে পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব। ল'ৰা ছোৱালীয়ে সুধিছে যে মামা ADRE ৰিজাল্ট কেতিয়া দিব? ADRE ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে শুনিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ক'লে যে লাষ্টৰ সপ্তাহ আৰু মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে তেখেতসকলে ৰিজাল্টটো ঘোষণা কৰিম বুলি কৈছে। তো যিসকল বন্ধু বান্ধৱী পৰীক্ষা ভাল হৈছে, তেখেতসকলে এতিয়াৰ পৰাই নিজৰ কম্পিউটাৰ স্কিল টেষ্ট নাইবা ইণ্টাৰভিউৰ বাবে সাজু হওক, কাৰণ বেছি দিন সময় নাই, মাত্ৰ দুমাহ বুলি ক'ব পাৰি, 2 মাহমান সময় আছে। তো এতিয়াৰ পৰা আপোনালোকে পৰীক্ষাৰ বাবে সাজু হওক। ধন্যবাদ।